হবই এই ইলেকশনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই গতিকে ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন হবই এই ইলেকশনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই গতিকে ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন হবই এই ইলেকশনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই গতিকে ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন